নমস্কাৰ। আকৌ শিৱৰাত্ৰি ভাগ আহি আছে, সেইকাৰণে মন্দিৰৰ যিখন আমাৰ কাম বাকী আছিলে এই দলংখন বনোৱা, সেইভাগ আমি কৰিবলৈ আগবাঢ়িছোঁ। ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে চাই মেলি ল'ব, জনাব। এপদ দুপদ কৰি বস্তু গোটাই আমি যেনে তেনে মন্দিৰৰ কামবোৰক আগবঢ়াইছোঁ। এয়া চব কামৰ কাৰণে আৰু প্ৰথমতে জেগাখন কেনেকুৱা আছিলে সেইটো চাই লওক। তাত সদায় পানী পাইপ ফুটি গোটেই পানী জমা হৈ থাকে। এই মন্দিৰৰ আকচিত্ৰ আপোনালোকে চাওক, কিমান কেদি গ'লগৈ, তলৰ পৰা খান্দি খান্দিয়ে মাটি পেলাই যেন তেনে আমি কামটো কৰিবলৈ আগবাঢ়িছোঁ। এয়া চব এইটো গোটেই পাইপৰ পানী চাওক, পানী কোনটেদি বাগৰি আছে, এইপিনে নিগৰি পানীকণ ওলাই আছে। সদায় এইকণতে পাইপডাল ফুটি আছে, আজিলৈকে চাবলৈও কোনো নাহিলে। আমি এইবেলি চাইছিলোঁ, পানীটো বেছি থকাৰ কাৰণে আমি কামটো কৰিব নোৱাৰিলোঁ, কিন্তু এইবছৰ নাই, এইবছৰ বোলো কৰি যাওঁ। এয়া আমি আগবাঢ়িছোঁ। তেতিয়া সুন্দৰকৈ গেটখন ওলাই গ'লে মন্দিৰভাগ দেখিবলৈ ভাল হ'ব। আৰু আপোনালোকে জনাব কেনেকুৱা হৈছে কামটো, আৰু বাকী আছে ফিনিচিঙত আপোনালোকক দেখুৱাম। যিমানটো পাৰোঁ আমি কৰি যাবলৈকে চেষ্টা কৰোঁ কাম। এয়া চব ভাবিছোঁ শিৱৰাত্ৰিৰ আগতে আদায় কৰি ধুনীয়াকৈ যদি মন্দিৰৰ আগভাগ আমি উলিয়াই দিব পাৰোঁ, তাতকৈ আমাৰ ফালৰ পৰা একো নালাগে।